নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপুনি নিশ্চয় মন কৰিছে যোৱা কিছুদিন ধৰি আমি ক্যান্সাৰ সজাগতাৰ কেইবাটাও কাৰ্যসূচী কৰিছো আমাৰ উদ্দেশ্য একমাত্ৰ এটাই যে অসমত আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্যান্সাৰ ৰোগ দিনক দিনে বৃদ্ধি পাই আহিছে চিকিৎসা ব্যৱস্থা অত্যন্ত সীমিত এই ৰোগ কেনেকৈ সহজে চিনাক্ত কৰিব পাৰি আৰু অতি সোনকালে যদি তাক ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে ক্যান্সাৰ ৰোগ দুৰাৰোগ্য নহয় ক্যান্সাৰ ৰোগ সহজে ভাল হয় মানুহ ৰোগীয়ে উপশম পায় এই যে ক্যান্সাৰ ৰোগ দুৰাৰোগ্য নহয় এই ধাৰণাটো বহুতৰে নাই আৰু এই ধাৰণাটো দৃঢ় কৰিবৰ বাবে আমি ইজনৰ পিছত হেজন ক্যান্সাৰ বিশেষজ্ঞক নিমন্ত্ৰণ কৰিছো ষ্টুডিঅ'ৰ মজিয়ালৈ আজি আমি নিমন্ত্ৰণ কৰিছো এজন ডেকা অংকোলজিষ্ট যিজনে এই বছৰ অসম গৌৰৱ বঁটাৰে বিভূষিত হৈছে যিজন ৰয়েল কলেজ ইংলেণ্ডৰ ৰয়েল কলেজৰ এম্বেছাডৰ আৰু ইয়াং ইনভেষ্টিগেটৰ এৱাৰ্ড তেওঁ পাইছে যোৱা 20 আৰু 21 বৰ্ষত একেৰাহে এইজন ডেকা চিকিৎসক ক্যান্সাৰ বিশেষজ্ঞ ডক্টৰ আসিফ ইকবাল ব্যস্ততাৰ মাজত আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে আপোনাক ধন্যবাদ আপোনাৰ বহুত অভিজ্ঞতা ইমান কম বয়সত আপুনি ক্যান্সাৰ ৰোগৰ বহুত অভিজ্ঞতা অৰ্জন কৰিছে আপোনাৰ যেটো বায়ো মই চালো তাত আপুনি দেখিছো যে আপুনি যোৰহাট মেডিকেল কলেজত কৰিছিল অন্য জায়গাত কৰিছিল কৈ তাৰছত আকৌ প্ৰাইভেট মেডিকেল কলেজলৈ আহিলে প্ৰাইভেট মেডিকেল ইনষ্টিটিউচনলৈ আহিলে তাৰ পিছত আপুনি আকৌ চৰকাৰী অনুষ্ঠান এটালৈ গুচি গ'ল সাধাৰণতে প্ৰাইভেটত প্ৰেক্টিছ কৰা মানুহবিলাক সাধাৰণতে চৰকাৰী অনুষ্ঠানলৈ যাব নিবিচাৰে কিন্তু বৰ্তমান আপুনি বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটৰ এছিষ্টেণ্ট প্ৰফেসৰ এই কামটো আপুনি কিয় কৰিলে প্ৰাইভেটৰ পৰা কিয় চৰকাৰী ব্যৱস্থালৈ গ'ল ধন্যবাদ প্ৰশান্ত দা এই নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু মই প্ৰাগ নিউজৰ শ্ৰোতাসকলক মই অভিনন্দন জনাইছো মই ডিএম পাছ কৰি আহিলো 2017 চনত আহি পাই মোৰ উদ্দেশ্য আছিল যে মই ব্লাড ক্যান্সাৰৰ মানে যেনেকৈ শিকি আহিছো আৰু হেনেকৈ গাইডলাইনছ মতে আমি ট্ৰিটমেন্ট আৰম্ভ কৰিব পাৰো আহি পাই পেলাই দেখিলো যে গুৱাহাটীত মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ বহুত অভাৱ আমাৰ আন্তঃগাঁথনিখিনি সিমান ঠিক নহয় ধৰক বহুত ক্ষেত্ৰত আমি ব্লাড প্ৰডাক্টছে নাপাওঁ কেমোথেৰাপি যোনখিনি ঔষধৰ যোনখিনি এভেইলেবিলিটি সেইখিনিতো প্ৰবলেমছ আছিলে ৱাৰ্ডবিলাকৰ অসুবিধা আছিলে তে মই বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত আগতে কাম কৰিছো মই পিজি পাছ কৰি তাতে এক বছৰ মই ৰেসিডেন্সি কৰিছিলো ঘূৰি যেতিয়া আহিলো মই খবৰ ললো যে বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত জায়গা আছে নেকি তেতিয়া হেতু সময়ত পজিশনছ এভেইলেবল নাছিলে তে মই বুলো প্ৰাইভেটতে মই আৰম্ভ কৰো কামখিনি আৰু তা প্ৰাইভেটত আৰম্ভ কৰিলো আস্তে আস্তে আমি সেই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ডেভেলপ কৰিলো আৰু হেলথ সিটি হস্পিটেলত আমি 2020 চনত প্ৰথম ট্ৰান্সপ্লান্টটো আৰম্ভ কৰিলো কিন্তু ট্ৰান্সপ্লান্ট কৰোতে মই এটা বস্তু মন কৰিলো যে আপুনি কি ট্ৰান্সপ্লান্ট কৰিছিলে তেতিয়া বোন মেৰো ট্ৰান্সপ্লান্ট অটোলগাছ বোন মেৰো ট্ৰান্সপ্লান্ট আৰম্ভ কৰিছিলো 2020 ফেব্ৰুৱাৰী মাহত জাস্ট কাৰ যোনটো আপোনাৰ আন্দোলন তাৰ পিছতে আৰু দুটা কৰাৰ পিছতে মই মানে এটো বস্তু ৰিয়েলাইজ কৰিলো যে তাত আপোনাৰ খৰচ যোনটো হয় হেতু এনেকুৱা এটা হয় যোনটো হসৰসৰ মানে আমাৰ ৰাইজে এফৰ্ড কৰিব নোৱাৰে তেওঁলোকে বহন কৰিব নোৱাৰিব আৰু অটোলগাছটো আৰম্ভণিহে তাৰ পিছতটো আমি আৰু কমপ্লিকেটেড ট্ৰান্সপ্লান্টছ কৰিব লাগিব কিন্তু কষ্ট বহুত বেছি হৈ যাব আজি আমি দেখো যে প্ৰাইভেট হস্পিটেলত এটা বোন মেৰো ট্ৰান্সপ্লান্টৰ খৰচ 15 লাখৰ ওপৰত তে অসমৰ ৰাইজে যে হেতু কৰিব নোৱাৰিব হেতু মই ভালদৰে বুজি পালো আৰু ইয়াতে এটা সাকসেসফুলি এটা এলো প্ৰগ্ৰাম মই আৰম্ভ কৰিবলৈ মোৰ প্ৰথমে হেতু কষ্ট এফৰ্ডেবল কৰিব লাগিব তেতিয়াই বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত এই এছিষ্টেণ্ট প্ৰফেসৰৰ জবটো উলালে আৰু আমাৰ সঞ্চালক মহোদয় ডক্টৰ অমল কটকী স্যাৰ তেখেতে মোক ক'লে যে বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত এটা ট্ৰান্সপ্লান্ট প্ৰগ্ৰাম আৰম্ভ কৰিব লাগে আৰু আমাৰ হেৰিটো মিলি গল আৰু মই তেতিয়া ডক্টৰ ইকবাল মই এইখিনিতে দৰ্শকসকলক এখন ছবি প্ৰদৰ্শন কৰিব খুজিছো আমি ছবিখন চাই লওঁ এখন গ্ৰুপ ফটো তাত কেইজনমান ডক্টৰক আপোনালোকে দেখিব মাজত আছে ডক্টৰ অমল কটকী আৰু সোঁফালে থিয় হৈ থকাজন হৈছে ডক্টৰ আসিফ ইকবাল এই গোটেই দলটো আছিল বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত অতি সফলতাৰে বোন মেৰো ট্ৰান্সপ্লান্ট কৰি যোৱা 16 মাৰ্চত ৰোগীজনক ডিসচাৰ্জ দিয়া হৈছে এটো প্ৰথম কেছ আপুনি সেই দলটোত আছে আৰু আপোনাৰ এই দলটোৱে গোটেই কামটো কৰিছে যেতিয়া আপুনি বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটত যোগদান কৰিছিলে তেতিয়া আপুনি কি ছবি লৈ আহিছিলে আৰু এই যেতিয়া সফল হ'ল
আপোনাৰ মনত কি ভাৱ হৈছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট যেতিয়া আহিলোঁ তেতিয়া আমাৰ হিমাটলজি ৱাৰ্ড নাছিলে ধৰক ব্লাড কেঞ্চাৰ পেচেণ্ট এজন অন্য কেঞ্চাৰ পেচেণ্ট এজনৰ লগতে ট্ৰিটমেণ্ট কৰে ব্ৰেষ্টৰ থাকিব কলনৰ থাকিব কিন্তু ব্লাড কেঞ্চাৰৰ যোনটো কেমোথেৰাপি সেই কেমোথেৰাপিটো দিবলৈ এটা বেলেগ ধৰণৰ এটা ছাপোৰ্ট প্ৰগ্ৰেম দৰকাৰ পৰে আৰু আমাৰ ব্লাড কেঞ্চাৰ লিউকেমিয়া পেচেণ্টৰ ৱাৰ্ডে ছেপাৰেট হ'ব লাগে তে কটকী ছাৰে সেইটো বুজিছিলে তেতিয়াই আমাৰ লিউকেমিয়া ৱাৰ্ড এটা বনোৱা আৰম্ভ হ'ল ট্ৰেন্সপ্লেণ্ট ৱাৰ্ড এটা বনোৱা আৰম্ভ হ'ল আজিৰ দিনত মোৰ 6 বেডেড ফিমেল হিমাটলজি ৱাৰ্ড 6 বেডেড মেল হিমাটলজি ৱাৰ্ড 1 বেডেড হাই ডিপেণ্ডেঞ্চি ইউনিট আৰু এটা ট্ৰেন্সপ্লেণ্ট 1 বেডেড ট্ৰেন্সপ্লেণ্ট ইউনিট আছে তাৰ উপৰিও আমাৰ পেইং কেবিনছ আছে য'ত আমি হিমাটলজি পেচেণ্টছ মেনেজ কৰোঁ তে আজিৰ দিনত আমাৰ যোনগৰাকী নাৰ্ছ সিহঁতকো আমি ট্ৰেইনিং দিছোঁ আৰু এতিয়া ট্ৰেইনড নাৰ্ছ এণ্ড উই হেভ এন আইচলেটেড ছিষ্টেম ফৰ মেনেজমেণ্ট অফ হিমাটলজিকেল মেলিগনেঞ্চিছ এইটো আপোনাৰ আৰম্ভ হৈছে মে'ৰ মাহত এই আন্তঃগাঁথনিখিনি আৰু নৱেম্বৰ 2020 চনত প্ৰথম আমাৰ ৱাৰ্ড মুকলি হৈছে আৰু এই বছৰ আৰম্ভণিতে আমাৰ গোটেইকেইটা এতিয়া ইউনিট মুকলি হৈ গ'ল প্ৰিয় দৰ্শক তেখেতে কৈ আছে যে ব্লাড কেঞ্চাৰৰ কথা তেজৰ কৰ্কট য'ত এই সমস্যাটোৰ কাৰণে এই বিশেষ ৰোগৰ কাৰণে যিটো বিশেষ ব্যৱস্থা আছে সেই বিশেষ ব্যৱস্থাটো ইতিমধ্যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ইতিমধ্যে হৈছে আৰু অস্থি মেৰু সংৰোপণ বন মেৰু অস্থিৰ মজ্জা সংৰোপণ বন মেৰু ট্ৰান্সপ্লাণ্ট এইটো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত সফলতাৰে সম্পন্ন হৈছে এটা অত্যন্ত ইতিবাচক খবৰ ডক্টৰ মই আপোনাক সুধিব খুজিছোঁ যে ভাৰতবৰ্ষত আৰু বিশেষকৈ অসমত কেঞ্চাৰ ৰোগৰ প্ৰতিচ্ছবিখন অত্যন্ত ভয়াৱহ প্ৰতি বছৰেই নতুন ৰোগী আমাৰ হাজাৰ হাজাৰ বৃদ্ধি পায় পুৰণা ৰোগীসকলৰ ট্ৰিটমেণ্ট চলিয়েই আছে তেনেকুৱা হোৱাৰ কাৰণটো কি একচুৱেলি কি কাৰণে ইমান ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে বুলি আপুনি ভাবে মই ব্লাড কেঞ্চাৰৰ বিষয়ে নকওঁ ইয়াতে কাৰণ ব্লাড কেঞ্চাৰৰ ৰিস্ক ফেক্টৰবোৰ বহুত বেলেগ হয় ব্লাড কেঞ্চাৰৰ ৰিস্ক ফেক্টৰবোৰ জেনেটিক হয় আপুনি যোনটো কৈ আছে যে আমাৰ কেঞ্চাৰ ইনচিডেঞ্চেছবিলাক বাঢ়ি আছে সেইটো আপোনাৰ চলিড কেঞ্চাৰ্ছবিলাকৰ ইনচিডেঞ্চেছৰ কথা মই লাং কেঞ্চাৰ কলন কেঞ্চাৰ বা ব্ৰেষ্ট কেঞ্চাৰ এইবোৰ লাইফষ্টাইল চেঞ্জেছৰ কাৰণে হৈ আছে ধৰক মানুহৰ আহাৰ মদ্যপান বা চিগাৰেট স্মকিং আনহেল্ডি লাইফষ্টাইল সেইটো কাৰণে আপোনাৰ আমাৰ চলিড অৰ্গেন কেঞ্চাৰ্ছৰ ইনচিডেঞ্চেছবিলাক নিশ্চয় বাঢ়িছে কিন্তু ব্লাড কেঞ্চাৰৰ ইনচিডেঞ্চটো লাইফষ্টাইলৰ লগত ৰিলেটেড নহয় জেনেটিক ইট ইজ জেনেটিক য়েছ আপুনি যিখিনি উদাহৰণ কৈছে যে মদ্যপান বা চিগাৰেট খোৱা ধপাত খোৱা ইত্যাদিবিলাকৰ কাৰণে বিশেষ বিশেষ অংগৰ কেঞ্চাৰ হ'ব পাৰে কিন্তু মই আপোনাক এনেকুৱা ৰোগীও দেখুৱাই দিম যি এইবিলাকৰ লগত কোনো সম্পৰ্কই নাই কিন্তু তেওঁৰো হয় এইটো কিয় হয় এতিয়া ধৰক 100জন মানুহে যদি মদ্যপান কৰে আৰু চিগাৰেট খায় 100জনৰে কেঞ্চাৰ নহ'ব তাৰে ধৰক 30জনৰ হ'ব বা 20জনৰ হ'ব কথাটো কৈ আছোঁ আৰু 100জন যদি নাখায় তেওঁৰ হয়তো তাৰে 1জন বা 2জনৰ হ'ব চ' আমি ৰিলেটিভ ৰিস্ক যদি চাবলৈ যাওঁ দিছ ইজ এ ৰিস্ক ফেক্টৰ প্ৰবেবিলিটি ফেক্টৰটো 1 আৰু 30 সেইটোৱে হ'ব নহয় জানো যে খোৱাৰ ভিতৰত এজনৰ হ'ব কিন্তু খোৱাৰ ভিতৰত 30জনৰ হ'ব মই আপোনাক সুধিব খুজিছিলোঁ যে আপোনাক কৈছিলোঁ মই যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আপুনি আহি আপোনাৰ এতিয়া এক্সপেক্টেশ্যনটো কি আপুনি কি আশা পুহি ৰাখিছে এখন চৰকাৰী অনুষ্ঠানে কি ধৰণে আপোনাক সমৰ্থন কৰিব পাৰে আপোনাৰ যিবোৰ স্বপ্ন আছে কেঞ্চাৰ ৰোগৰ এক্সপেৰিমেণ্ট লৈ পেলাই যোৱা বছৰ আমাক প্ৰতি বছৰে এপ্ৰিজেল ৰিপৰ্ট দিবলৈ দিয়ে তে আমাক গ'লছ দিবলৈ দিয়ে যোৱা বছৰ মোৰ 5টা গ'লছ আছিলে যে অট'লগাছ ট্ৰেন্সপ্লেণ্ট প্ৰগ্ৰেম আৰম্ভ কৰিব লাগে এল'জেনিক ট্ৰেন্সপ্লেণ্ট প্ৰগ্ৰেম আৰম্ভ কৰিব লাগে আমি নেশ্যনেল যোনটো ছ'চাইটি সেই ছ'চাইটিত আমি হিমাটলজি ইনষ্টিটিউট হিচাপে আমাৰ নাম ভৰ্তি হ'ব লাগে আমাৰ যোনটো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট সেইটো যাতে হিমাটলজি ইনষ্টিটিউট হিচাপে ৰিকগনাইজড হয় এক্ৰছ দ্য কাণ্ট্ৰি নম্বৰ 4 আমাৰ ব্লাড বেংকটো ইম্প্ৰুভ কৰিব লাগে এণ্ড 100% যাতে ভলেণ্টাৰী পাৰ্টিচিপেশ্যন হয় আৰু 5 নম্বৰটো হ'ল এটা একাডেমিক কোৰ্চ আৰম্ভ কৰিবলৈ হিমাটলজিৰ আজিৰ দিনত ইয়াৰে 4টা আমি মটিভ কমপ্লিট কৰিলোঁ অট'লগাছ ট্ৰেন্সপ্লেণ্ট যোৱা বছৰ আৰম্ভ হ'ল এল'জেনিক আজি আৰম্ভ হ'ল আমাৰ হিমাটলজি কেঞ্চাৰ কনচৰ্টিয়ামৰ এতিয়া উই আৰ এন ইনষ্টিটিউচনেল মেম্বাৰ আচ্ছা আৰু
আমাৰ একাডেমিক কোৰ্চেছ এই বছৰ মে জুনৰ পৰা আৰম্ভ হৈ আছে গতিকে 5টাৰ 4টাই আপোনাৰ সম্পূৰ্ণ হৈছে 80% আপুনি সম্পূৰ্ণ কৰিলে দেশৰ সামগ্ৰিক কেন্সাৰ চিকিৎসাৰ প্ৰতিচ্ছবিখন আপুনি কেনে দেখে সেইটো কি ধৰণৰ এতিয়া আমাৰ যদি ব্লাড কেন্সাৰৰ মই কওঁ মই ব্লাড কেন্সাৰ স্পেচিফিকে কম ব্লাড কেন্সাৰ স্পেচিফিক ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমানেই বেছি কমপ্লিকেটেড চেণ্টাৰ্ছ বহুত কম আছে তে আপুনি যদি কয় যে এডভান্স হিমাটলজি চেণ্টাৰ মই যদি কওঁ হিমাটলজি কেন্সাৰ কনচৰ্টিয়ামৰ আণ্ডাৰত অকল 23খন ইনষ্টিটিউট আছে তাৰ মানে আমি ক'ব পাৰোঁ যে অকল 23খন বা 25খন চেণ্টাৰ এক্ৰছ ইণ্ডিয়া আৰ ছাৰ্ভিং হিমাটলজি কেন্সাৰ পেচেণ্টছ আৰু সেইটো ইমান ডাঙৰ পপুলেশ্যনটাৰ কাৰণে বহুত কম আমাক বহুত বেছি চেণ্টাৰ্ছ লাগে আৰু তাৰ কাৰণে মেন পাৱাৰ স্বাভাৱিকতে বেছি লাগে আৰু সেইটো কাৰণে ৱেইট লিষ্টটো বহুত বেছি হৈ যায় আজি যদি মোৰ এজন পেচেণ্টক মই যদি কওঁ যে ট্ৰেন্সপ্লেণ্ট লাগে আৰু তাহাঁতি TMH মুম্বাইলৈ যায় বা তাহাঁতি যদি চেন্নাই এপ'ললৈ যায় ৱেইটিং পিৰিয়ড ইজ এটলিষ্ট 6 months to 8 months এইটো বহুত ডাঙৰ কথা 6 মাহ 8 মাহ ৱেইটিঙত সাধাৰণতে মানে ইট ইজ ভেৰি ডিফিকাল্ট এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ডক্টৰ আসিফ ইকবাল মই আপোনাক সুধিব খুজিছোঁ যে আপুনি যিটো বিৰতিৰ আগত আমি আলোচনা কৰিছিলোঁ যে দীঘলীয়া শাৰী 6 মাহ পৰ্যন্ত ৰ'ব লগা হয় একোজন ব্লাড কেন্সাৰ ৰোগী আনবিলাক কেন্সাৰ ৰোগীৰ ক্ষেত্ৰতো ৰেডিঅ'থেৰাপি অথবা কেম'থেৰাপিৰ কাৰণে বহুত দীঘলীয়া শাৰী পাতিব লগা হয় বহুত দিন ৰ'ব লগা হয় দূৰ দূৰণিৰ পৰা অহা কেন্সাৰ পেচেণ্টৰ বৰ অসহায় অৱস্থাৰ সৃষ্টি হয় টকা পইচা সময় কষ্ট সকলো ফালৰ পৰা এটা বৰ দুৰ্ভোগ হয় এইটোৰ কাৰণ কি চেণ্টাৰ বহুত কম আছে আমাৰ আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন এই কেইবছৰমানৰ আগতে এটা ছ'চাইটি বনাইছিলে যোনটোৰ আণ্ডাৰত মানে প্ৰগ্ৰেম নাছিলে যে অসমত ধৰক 13খন কেন্সাৰ চেণ্টাৰ বনোৱা তাৰে প্ৰাইমেৰী চেণ্টাৰ 4খন হ'ব আৰু বাকীকেইখন ছেকেণ্ডেৰী চেণ্টাৰ হ'ব এতিয়া প্ৰাইমেৰী চেণ্টাৰকেইখন অলৰেডি হৈ গ'ল আমাৰ কাৰ্বি আংলং ডিফুত হৈছে ডিব্ৰুগড়ত হৈছে আৰু তেজপুৰত হৈছে আৰু গুৱাহাটীত এইখন আৰু ছেকেণ্ডেৰী চেণ্টাৰ্ছবিলাক দে আৰ অলৰেডি কামিং আপ তে যেতিয়া এই প্ৰগ্ৰেমটো সম্পূৰ্ণৰূপে মানে ফুল হৈ যাব মানে কমিশ্যন হৈ যাব তেতিয়াহ'লে হয়তো এই বৰ্তমানৰ যোনটো প্ৰব্লেম সেই প্ৰব্লেমটো নাইকিয়া হৈ যাব লাগে আপুনি যিটো কৈছে যে ইয়াত যিটো প্ৰাইমেৰী চেণ্টাৰ 4টা আৰু ছেকেণ্ডেৰী চেণ্টাৰবিলাক হৈ আছে আচ্ছা এতিয়া গুৱাহাটীত যিটো হৈছে সেইটো প্ৰাইমেৰী চেণ্টাৰ নেকি এই প্ৰাইমেৰী চেণ্টাৰটোত কি কাম প্ৰাইমেৰী চেণ্টাৰত আপোনাৰ মেডিকেল অনকলজিষ্ট চাৰ্জিকেল অনকলজিষ্ট আৰু ৰেডিয়েশ্যন অনকলজিষ্ট তাহাঁতি ট্ৰিটমেণ্ট প্লেনটো কৰিব ধৰক আৰু তাতে আপোনাৰ যোনখিনি মানে আইডিয়াটো এনেকুৱা আছিলে যে যোনখিনি কমপ্লিকেটেড চাৰ্জাৰী যোনখিনি হাই এণ্ড কেম'থেৰাপিবিলাক চব জেগাত দিব পৰা নাযায় তে ইয়াত প্ৰাইমেৰী চেণ্টাৰত হ'ব যোনবোৰ চেণ্টাৰত আপোনাৰ ল' এণ্ড কেম'থেৰাপি অকণমান লেছ টক্সিক কেম'থেৰাপি বা অকণমান মাইনৰ চাৰ্জাৰী মাইনৰ বুলি নকওঁ ইভেন আপোনাৰ মানে লেছ কমপ্লিকেটেড চাৰ্জাৰীজবোৰ যাতে ছেকেণ্ডেৰী চেণ্টাৰত কৰিব পাৰে লোডটো যাতে কমি যায় আৰু কোৱালিটিটো যাতে মেইনটেইন হয় ইয়াত কিবা টাৰ্চিয়াৰী চেণ্টাৰো থাকিব নেকি তৃতীয় পৰ্যায়ৰ কিবা চিকিৎসা থাকিব নেকি নাথাকে মই জানাত নাই আচ্ছা মই এটা কথা আপোনাক আৰু এটা কথা মই সুধিব খুজিছোঁ যে এই যে 10 বছৰৰ পাছত যিটো ৰূপ ল'বগৈ আমাৰ বৰ্তমান চেণ্টাৰ বহুত কম আছে লাহে লাহে চেণ্টাৰ নিৰ্মাণ হৈছে ন' ডাউট কিন্তু 10 বছৰৰ পিছততো ইয়াৰ প্ৰতিচ্ছবিখন আৰু সলনি হ'ব তাৰ কাৰণে যিটো মেগা প্লেনিং লাগিব সেইটো আপুনি কি ধৰণৰ হ'ব লাগে বুলি ভাবে নহয় চাওক প্ৰগ্ৰেম এটা বনালে মেন পাৱাৰটো চবতকৈ ডাঙৰ হেৰি ফেক্টৰ হয় আৰু বটল নেক হয় আৰু মেন পাৱাৰ একচুৱেলি বহুত কম আছে তে আমাৰ যেনেকৈ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত ফেলোশ্বিপ প্ৰগ্ৰেম DMৰ বাহিৰেও ফেলোশ্বিপ প্ৰগ্ৰেমছ আৰম্ভ কৰা হৈছে সেনেকৈ এইবছৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে ষ্টেট কেন্সাৰ ইনষ্টিটিউটত পষ্ট গ্ৰেজুৱেট ফেলোশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে দ্য আইডিয়া ইজ টু ইম্প্ৰুভ দ্য মেন পাৱাৰ যাতে এই মেন পাৱাৰ যেতিয়া বাঢ়ি যাব ট্ৰেইন ডক্টৰছ হ'লেহে আপোনাৰ ছেকেণ্ডেৰী চেণ্টাৰ চলাব পাৰিব নহ'লে ছেকেণ্ডেৰী চেণ্টাৰ চলাবলৈতো ইমান মানুহেই নাই ডক্টৰ গোটেই দেশজুৰি অংকলজিষ্টৰ খুব অভাৱ খুব কম সংখ্যক অংকলজিষ্ট আছে কাৰণটো কি কাৰণটো এগেইন আমাৰ
পলিচি বুলি ক'ব পাৰে এতিয়া কিন্তু সেইবিলাক লিবাৰেল হৈ গৈছে ধৰক এখন চেণ্টাৰে ডিএম বা ডিএনবি প্ৰগ্ৰেম আৰম্ভ কৰিবলৈ টিচাৰ্ছৰ কোৱালিফিকেশ্যন টিচাৰৰ এক্সপিৰিয়েঞ্চৰ যোনটো আপোনাৰ মানে ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াটো ইমান ষ্ট্ৰিনজেণ্ট যাতে বহুত চেণ্টাৰে আপোনাৰ ডিএম বা ডিএনবি কোৰ্চে খুলিব নোৱাৰে এক্সেক্টলি এই কথাটো ডক্টৰ দেৱী ছেট্টীয়ে কৈছিলে দেৱী ছেট্টীয়ে এটা সাক্ষাৎকাৰত কৈছে যে ভাৰতবৰ্ষত ইমান ডাঙৰ এখন মেডিকেল কলেজত 100 ছাত্ৰক পঢ়াবৰ কাৰণে 150 প্ৰফেচাৰৰ কোনো প্ৰয়োজন নাই কেৰিবিয়ান কাণ্ট্ৰিবিলাকত 35খন এনেকুৱা মেডিকেল কলেজ আছে যিবিলাক আচলতে শ্বপিং মলৰ একোটা ফ্ল'ৰত চলি আছে এণ্ড দে আৰ প্ৰডিউচিং ফাইনেষ্ট আমেৰিকান ডক্টৰ্ছ আমেৰিকাৰ বহু ডাঙৰ ডাঙৰ ডক্টৰ সেই কেৰিবিয়ান মেডিকেল স্কুলবিলাকৰ পৰা ওলাইছে গতিকে আমাৰ ইয়াত যি 150 অধ্যাপকে যে পঢ়ায় এই 150 অধ্যাপকে 1000 ছাত্ৰ ছাত্ৰীক পঢ়াব পাৰে 100 ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে 150 অধ্যাপকৰ কোনো প্ৰয়োজন নাই এতিয়া এই মেডিকেল গোটেই শিক্ষাটো এইটোক অলপ মুকলি কৰিবৰ কাৰণে কি কৰিব লাগিব বুলি আপুনি নাই লিবাৰেল হৈছে অলৰেডি লিবাৰেল হৈছে এতিয়া ধৰক প্ৰমোশনৰ ক্ষেত্ৰতো মানে ক্ৰাইটেৰিয়াছবিলাক মানে ইমান ষ্ট্ৰিনজেণ্ট নহয় আৰু সেইটো কাৰণে এতিয়া নাম্বাৰ অফ মেডিকেল কলেজেছ বহুত বাঢ়ি গৈছে মই যেতিয়া ডিএম কৰিব সোমাইছিলোঁ মই আপোনাৰ মোৰ কথাটোৱে কওঁ হিমাটলজিত অল অভাৰ ইণ্ডিয়া 20 ছিটছ আছিলে 20টা ছিট তাৰমানে বছৰি 20 জন হিমাটলজিষ্ট প্ৰডাক্ট গোটেই ভাৰতবৰ্ষত সেইটো মই 2014 চনৰ কথা কৈছোঁ বেছি দিন হোৱাই নাই আজি 44 তথাপিও সিমান সাংঘাতিক পঢ়া নাই 100% বাঢ়িছে 20ৰ পৰা 44 হোৱাটো এইটো সাংঘাতিক বৃদ্ধি বুলি মই নকওঁ আপুনি বন মেৰু ট্ৰান্সপ্লান্ট সফলতাৰে সম্পন্ন কৰিছে আৰু ব্লাড কেঞ্চাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অপাৰেশ্যন সফলতাৰে সম্পন্ন কৰিছে এইখিনি অভিজ্ঞতাৰ মাজত আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাফল্যটো কি বুলি ভাবে মই ভাবোঁ যে আমি এল'জেনিক বন মেৰু ট্ৰান্সপ্লান্টটো আৰম্ভ কৰাটো এটা এচিভমেণ্ট আৰু তাৰ কিছুমান কাৰণ আছে আমি যেতিয়া মই আপোনাক ক'লোঁ যে আমি অট'লগাছ ট্ৰান্সপ্লান্ট যেতিয়া আৰম্ভ কৰিছিলোঁ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত এখন মেম'ৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছিলোঁ হেল্থ চিটি হস্পিটেলৰ লগত তাহাঁতৰ আমি ব্লাড বেংকৰ যোনটো ফেচিলিটি ব্যৱহাৰ কৰিছিলোঁ তাৰপিছত 3টা ট্ৰান্সপ্লান্ট কৰাৰ পিছতে তাহাঁতৰ ব্লাড বেংকৰ যোনটো এফেৰেচিছৰ যোনটো লাইচেঞ্চ সেইটো এক্সপায়াৰ হ'ল বা এক্সপায়াৰ হোৱাৰ এনেকুৱা অৱস্থাত আমি আৰু আমাৰ MOUখন তাৰমানে তেতিয়া ইনভেলিড হৈ গ'ল তেতিয়া আমি নিজেই কৰিবলৈ বাধ্য হ'লোঁ অলৰেডি পেচেণ্ট স্লটত আছে আমি পেচেণ্টক তাৰমানে 3 মাহৰ আগৰ পৰাই প্ৰিপেয়াৰ কৰোঁ কণ্ডিশ্যনিং প্ৰট'কলছ এইবোৰ দি পেলাই প্ৰিপেয়াৰ কৰোঁ এবাৰ আৰম্ভ কৰি দিলে তাৰমানে আৰু আমি পিছুৱাই যাব নোৱাৰোঁ তেখেতক আমি প্লেন কৰিছিলোঁ যে এই পেচেণ্টগৰাকীক যে আমি এল'জেনিক ট্ৰান্সপ্লান্ট কৰিম কিন্তু তেতিয়া আমি গম পালোঁ যে আমি আৰু এফেৰেচিছটো ব্যৱহাৰ কৰিব নোৱাৰিম ইতিমধ্যে আমাৰো এফেৰেচিছ মেচিন আহি গ'ল বি বৰুৱাত কিন্তু লাইচেন্সিং হোৱা নাছিলে তেতিয়া আমি ভাবিলোঁ যে ঠিক আছে আমি এফেৰেচিছৰে নকৰোঁ আমি বন মেৰু হাৰ্ভেষ্ট কৰিম মানে যোনটো বস্তু আমি এফেৰেচিছ মেচিনেৰে মানে তেজৰ পৰা আমি কৰিব পাৰোঁ সেই বস্তুটো মই অস্থি মজ্জাৰ পৰা ডাইৰেক্টলি কৰিবলৈ আমি সিদ্ধান্তটো ল'লোঁ আৰু এই বস্তুটো অকণমান কমপ্লিকেটেড হয় মানে বন মেৰু হাৰ্ভেষ্ট ইজ মাছ কমপ্লিকেটেড দেন এফেৰেচিছ প্ৰচিডিঅ'ৰ আচ্ছা এগৰাকী পেচেণ্টক আমি সেনেকৈ বন মেৰু হাৰ্ভেষ্ট কৰি পেলাই তাৰপিছত আমি এল'জেনিক ট্ৰান্সপ্লান্ট কৰিলোঁ যেতিয়া হেৰি হ'ল মানে ধৰক আমি 14 দিনৰ মূৰত আমি চাওঁ যে ডোনৰৰ কিমান পাৰ্চেণ্টেজ চেলছ ফাইনেলি পেচেণ্টৰ গাত সোমাল মানে ট্ৰান্সপ্লান্ট হ'ল ছাকচেছফুলি এণ্ড আমি গম পালোঁ যে 98% ডোনৰ চেলছ আল্টিমেটলি ফাংচনিং ইন দ্য পেচেণ্টছ বডি আচ্ছা এইটো খুব ডাঙৰ সাফল্য তেতিয়া মানে সেইটোৱে ভাল লাগিলে এতিয়া এইখিনিতে মই আপোনাক জনাবলৈ খুব সুখী হৈছোঁ যে এই যোৱা সোমবাৰে আমাৰ এফেৰেচিছৰ লাইচেন্সো আহি গৈছে গতিকে এতিয়া কামটো আগতকৈ বহুত সহজে হ'ব এটা কথা মই প্ৰায়ে চিন্তা কৰোঁ যে কেঞ্চাৰ ৰোগীসকল আমাৰ অসমৰ ৰোগীসকল বহুতেই ভাবে যে ইয়াত চিকিৎসা কৰিবৰ লাভ নহ'ব বাহিৰত চিকিৎসা কৰিলে বেছি ভাল সকলোৰে বাহিৰলৈ যোৱাৰ এটা টেণ্ডেঞ্চি থাকে বা তেওঁলোকৰ আশা থাকে ইয়াৰ কাৰণটো কি আমাৰ ইয়াত পৰ্যাপ্ত নহয় নেকি বা ইয়াত চিকিৎসাটো সিমান ভাল নহয় নেকি যিটো তেওঁলোকে ভাবে অকণমান দুখ আমাৰো আছে আপোনাৰ আজিৰ মই 4 বছৰৰ আগতে আমাৰ ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ এডিকুৱেট নাছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ আমি এতিয়া ডেভেলপ কৰিছোঁ কিন্তু এই ইনফৰমেশ্যনটোতো আমি ৰাইজক জনাব লাগিব আমাৰ ডক্টৰেই নগাঁও বা তেজপুৰৰ ডক্টৰে মোক সোধে যে
আসিফ দা অমুকটো পেচেণ্টৰ লিউকেমিয়া হৈছে ক'ত পঠালে ভাল হ'ব মই বোলো মোৰ ওচৰলৈ পঠোৱা আমিতো ট্ৰিটমেণ্ট কৰি আছোঁ ডক্টৰেই যদি নাজানে তেতিয়াহ'লে ৰাইজেনো কেনেকৈ জানিব তে আমি ইনফৰমেশ্যনটো স্প্ৰেড কৰিব লাগিব তাৰ দুটা কাৰণ আছে প্ৰথম কাৰণটো ব্লাডৰ ডোনাৰ এজন তেজৰ কেঞ্চাৰৰ যেতিয়া চিকিৎসা কৰা হয় তেতিয়াহ'লে ব্লাড ডোনাৰ্ছ দৰকাৰ পৰে সম্ভৱ নহয় যে আপুনি 10জন ডোনাৰ বেংগলোৰ বা 10জন ডোনাৰ চেন্নাইত গৈ পেলাই লৈ যোৱাটো ব্লাড ডোনেশ্যনত বহুত অসুবিধা হয় তে নিজৰ জেগাত যদি চিকিৎসাটো হ'ব পাৰে তেতিয়াহ'লে সেই ব্লাড ডোনেশ্যনৰ এটা মেজৰ অবষ্টেকলটো নাইকিয়া হৈ যায় ছেকেণ্ডলি কষ্ট আমি এই অলোজেনিক ট্ৰান্সপ্লাণ্ট এইবাৰ কৰিছোঁ 6.7 লাখ ৰুপিজত বহুত কমত কৈছে বহুত কমত আৰু তাৰ উপৰিও বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত আপোনাৰ চৰকাৰী আৰু বেচৰকাৰী স্কিমছ এভেইলেবল থাকে এতিয়া আমি ধৰক বিভিন্ন ধৰণৰ স্কিমছত এপ্লাই কৰিব পাৰোঁ আমাৰ ছ'চিয়েল ৱৰ্কাৰৰ টীম এটা আছে প্ৰত্যেকজন পেচেণ্টৰ পৰ্টফলিঅ'টো চাই পেলাই ধৰক তেখেতে কি কাম কৰে কোনটো মানে চিডিউলত তেওঁ পৰিব একৰ্ডিংলি এপ্লাই কৰে আৰু এপ্লাই কৰিলে আমি ভালেমান আমি সাহায্য পাওঁ স্কিমছবিলাকৰ পৰা এতিয়া আমাৰ এই এলোজেনিক ট্ৰান্সপ্লাণ্টৰ যোনগৰাকী পেচেণ্ট আমি চিফ মিনিষ্টাৰ ফাণ্ডৰ পৰা আমি 2 লাখ টকা পাইছোঁ আৰু প্ৰাইম মিনিষ্টাৰ ফাণ্ডৰ পৰা আমি 3 লাখ টকা পাইছোঁ তে আউট অফ 6.7 লাখ মানে 5 লাখ টকা যোগাৰ হৈ গ'ল তে সেনেকৈ আমি প্ৰত্যেকজন অকল ট্ৰান্সপ্লাণ্টৰ কথা কোৱা নাই লিউকেমিয়া পেচেণ্টৰো মানে অন্য কেমোথেৰাপিৰ কাৰণেও আমি ভালেমান তাৰমানে সাহায্য আমি স্কিমছবিলাকৰ পৰা পাওঁ তে আল্টিমেটলি এফৰ্ডেবল হৈ যায় মানে হেৰি আমাৰ যোনটো জেনেৰেল পাব্লিক তাহাঁতৰ কাৰণে বহুত এফৰ্ডেবল হৈ যায় যোনটো বস্তু একচুৱেলি আমি জনাব লাগে যে একচুৱেলি ইয়াতে থকাটোৱেই ভাল কিছুমান হয়তো এনেকুৱা হ'ব পাৰে যে এগৰাকী পেচেণ্ট আমাৰ ফুল্লি মেচড আছিলে যদি ফুল্লি মেচড নহয় ডোনাৰৰ লগত বোলে সম্পূৰ্ণ মেচ নাই হোৱা আধা মেচ হৈছে তে সেনেকুৱা ট্ৰান্সপ্লাণ্ট কৰিব পৰা এতিয়ালৈকে আমাৰ ইয়াতে ব্যৱস্থা হোৱা নাই কৰিম হয়তো অহা বছৰ কৰিম বা 2 বছৰ পিছত কৰিম তে সেনেকুৱা ক্ষেত্ৰত আমি ক'বলৈ বাধ্য যে তেতিয়াহ'লে আপুনি হয়তো অমুক জেগাত TMH মুম্বাই বা এইমছ নিউ দিল্লীত যাব পাৰে কিন্তু মেজৰিটি অফ কেছেছ আমি ক'ব যে 98-99% অফ কেছেছ আমি গুৱাহাটীত মেনেজ কৰিব পাৰোঁ এইটো খুব সুখৰ খবৰ আপুনি দিছে আমাৰ দৰ্শকৰ বাবে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত বিখ্যাত কেঞ্চাৰ বিশেষজ্ঞ ডক্টৰ আসিফ ইকবাল ডক্টৰ আপুনি কৈছে যে 99-98% ৰোগী আমি ইয়াতে আচলতে মানে উপশম কৰিব পাৰোঁ আমি সমাধান কৰিব পাৰোঁ তেওঁলোকৰ সমস্যা কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত মই দৰ্শকসকলে হয়তো আপোনাৰ পৰা জানিব বিচাৰিব যে কেঞ্চাৰ ৰোগ নহ'বৰ কাৰণে কি ধৰণৰ আচলতে প্ৰতিৰোধ ব্যৱস্থা বা আগতীয়া ব্যৱস্থা আমি ল'ব পাৰোঁ আমাৰ জীৱন প্ৰণালীত এইটোক স্ক্ৰিনিং বুলি কয় কেঞ্চাৰ স্ক্ৰিনিংটো এগেইন মানে মই আপোনাক আকৌ ক'ম যে ছলিড টিউমাৰ্ছৰ কাৰণেহে কেঞ্চাৰ স্ক্ৰিনিংটো এটা মানে ব্যৱস্থা এটা আছে ব্লাড কেঞ্চাৰৰ কাৰণে সিমান এটা ৰবাষ্ট কেঞ্চাৰ স্ক্ৰিনিং নাথাকে কাৰণ কেঞ্চাৰ আমাৰ ব্লাড কেঞ্চাৰছবিলাক সাধাৰণতে একুৱাৰ্ড জেনেটিক মিউটেশ্যনৰ কাৰণে হয় তে সেইটো কাৰণে আমি কোনো ধৰণৰ বিশেষ এনেকুৱা স্ক্ৰিনিং কৰিব নোৱাৰোঁ কিন্তু ছলিড অৰ্গেন যেনেকৈ আপোনাৰ প্ৰষ্টেট হ'ল বা কলন হওক ব্ৰেষ্ট হওক এখেতসকলৰ কাৰণে কিন্তু কেঞ্চাৰ স্ক্ৰিনিং ব্যৱস্থা আছে আৰু এই কেঞ্চাৰ স্ক্ৰিনিং ক্লিনিকো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আছে সেই ক্লিনিকলৈ গ'লেই গম পোৱা যায় যে কোনজন পেচেণ্টক এনুৱেলি স্ক্ৰিন কৰিব লাগে কোনজন পেচেণ্টক 6 মান্থলি কোনজন পেচেণ্টক 5 ইয়াৰলি স্ক্ৰিনিং কৰিব লাগে ডিপেণ্ডিং অন দ্য ৰিস্ক ফেক্টৰ এতিয়া কোনোবা এগৰাকী ছাপ'জ পেচেণ্টৰ ভনীয়েকৰ ছাপ'জ ব্ৰেষ্ট কেঞ্চাৰ হ'ল তেতিয়াহ'লে আমি জানিম যে এখেতক আমি কেনেকৈ স্ক্ৰিন কৰিব লাগে বা আমি যদি কমিউনিটিত যাওঁ কমিউনিটিত গৈ পেলাই যদি দেখোঁ যে ইমান পপুলেশ্যন পেচেণ্টৰ মুখৰ কেঞ্চাৰ হৈ আছে তাৰমানে সিহঁতৰ নিশ্চয় কিবা এটা লাইফষ্টাইল এটা প্ৰব্লেম এটা আছে টবেকো হেবিট এটা আছে তেতিয়া আমি সিহঁতক কেনেকৈ কেঞ্চাৰ স্ক্ৰিনিং কৰিব লাগে তে সেই স্ক্ৰিনিঙৰ এটা স্পেচিফিক ডিপাৰ্টমেণ্ট এটা আছে সেইটোক প্ৰিভেণ্টিভ অনকলজি বুলি কয় সেই প্ৰিভেণ্টিভ অনকলজি ডিপাৰ্টমেণ্টটো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আছে তাহাঁতি সেইটো কাম কৰে কেঞ্চাৰ চিকিৎসাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ কি আজিৰ তাৰিখত আমাৰ ভাৰতবৰ্ষত আপুনি ক'বলৈ গ'লে চবতকৈ ডাঙৰ চেলেঞ্জটো হ'ল ফাণ্ড মানে আমাৰ কাৰণ যোনবোৰ ট্ৰিটমেণ্ট যোনটো ৰেপিড এডভান্স মানে কেঞ্চাৰ মেনেজমেণ্টত হৈ আছে সিমান সেই অনুপাতে আমি ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ যদিও আনিব পাৰোঁ কিন্তু সেইটো এফৰ্ড কৰিব পৰা আমাৰ পাব্লিক বহুত কম
তে ইয়াতে আপোনাৰ গভৰ্ণমেণ্টৰ ইণ্টাৰভেনশ্যন দৰকাৰ পৰিব যে হেতু কাৰণে এই পাব্লিক সেক্টৰ হস্পিটেলবিলাক ডেভেলপ কৰাটো বিৰাট দৰকাৰী মানে ৰেডাৰ দেন গোয়িং ফৰ লট অফ প্ৰাইভেট সেক্টৰ্ছ মই ভাবোঁ যেনেকৈ TMH মুম্বাই এতিয়া বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটখন টাটা মেমৰিয়েলৰ এখন ছাবচিডিয়াৰী ইনষ্টিটিউট সেনেকৈ টাটা মেমৰিয়েলৰ গোটেই দেশত 5খন ছাবচিডিয়াৰী ইনষ্টিটিউট আছে এই ইনষ্টিটিউট কেইখন যেতিয়া ডেভেলপ হ'ব তেতিয়া হয়তো অলৰেডি কেঞ্চাৰ মেনেজমেণ্টটো এফৰ্ডেবল হৈ যাব আৰু সিমিলাৰলি আমাৰ আৰু এটা চেইন আছে নেশ্যনেল কেঞ্চাৰ গ্ৰিড বুলি নেশ্যনেল কেঞ্চাৰ গ্ৰিড তাহাঁতৰো এটা চেইন আস্তে আস্তে ডেভেলপ হ'ব গোটেই নেশ্যন ৱাইড যেতিয়া এই নাম্বাৰ অফ কেঞ্চাৰ চেণ্টাৰ্ছ বাঢ়িব ধৰিব পাব্লিক ছেক্টৰ হস্পিটেলছ দেই মানে তেতিয়াহে আপোনাৰ কেঞ্চাৰ মেনেজমেণ্টটো আপোনাৰ এপ্ৰপ্ৰিয়েট হ'বগৈ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু আমাৰ আজিৰ মেজমেলত উপস্থিত সুখ্যাত অংকলজিষ্ট কেঞ্চাৰ বিশেষজ্ঞ ডক্টৰ আসিফ ইকবাল বিৰতিৰ পূৰ্বে আপুনি কিছুমান সাফল্যৰ কথা আপুনি কৈছিল কিন্তু এই গোটেই সময়ছোৱাত আপোনাৰ এই প্ৰাইভেট গভৰ্ণমেণ্ট আৰু আপোনাৰ শিক্ষা জীৱনৰ গোটেই পিৰিয়ডটোত আপোনাৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো আপুনি কি বুলি ভাবে যিটো আপোনাৰ জীৱনৰ বাবে মনত থাকি গ'ল আৰু আমাৰ দৰ্শকৰ লগত আপুনি হেতু ভগাই ল'বলৈ শ্বেয়াৰ কৰিবলৈ ইচ্ছা কৰিব সদায় মই এজন ট্ৰান্সপ্লান্ট ফিজিচিয়ান হ'ব বিচাৰিছিলোঁ হয় আৰু গুৱাহাটীত আহি মই আপোনাক কৈছিলোঁ যে ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ইমানেই প্ৰব্লেম আছিলে আমাৰ ইয়াতে না এফেৰেচিছ মেচিন আছিলে গুৱাহাটীত না ফ্ল' চাইটোমেট্ৰি মেচিন আছিলে প্ৰপাৰ কিমো ৱাৰ্ড নাছিলে 2020 চনত গোটেইখিনি যেতিয়া এখন প্ৰাইভেট হস্পিটেলত মই হেল্থ চিটি হস্পিটেলৰ কথা কৈছোঁ যেতিয়া যোগাৰ কৰি পেলাই আমি প্ৰথম ট্ৰান্সপ্লান্টটো কৰিছিলোঁ 2020 ফেব্ৰুৱাৰীত আৰু কেনেকুৱা এটা অৱস্থাত কৰিছিলোঁ সেইটো সময়ত আমি যেতিয়া পেচেণ্টজন প্ৰিপেয়াৰ কৰোঁ তেতিয়া কাৰ আন্দোলন হৈ গ'ল ডিচেম্বৰত কাৰ আন্দোলন হোৱাৰ পিছত সেই কাৰ আন্দোলন শেষ হওঁতে যেনে তেনে আৰু তেতিয়া মানে আমাৰ ইয়াতে ঔষধো এভেইলেবল নাছিলে বহুত মানুহে সহায়ো কৰিলে সেইটো সময়ত বাৰু কৰি মেলি আমি যেতিয়া প্ৰথম ট্ৰান্সপ্লান্টটো কৰিছিলোঁ সেইটো এটা বেলেগ আনন্দ চ' মোৰ সেইটো এটা স্মৰণীয় মুহূৰ্ত হৈ থাকিব ফেব্ৰুৱাৰী 18 তাৰিখ 2020 চন আচ্ছা আপুনি কৈছিলে যে কেঞ্চাৰ ৰোগ গোটেই প্ৰতিচ্ছবিখনৰ সন্মুখত আটাইতকৈ ডাঙৰ চেলেঞ্জটো হৈছে ধন আমি যদি টকা পইচা যদি নাথাকে সকলো ফালৰ পৰা চৰকাৰৰ হাততো টকা থাকিব লাগিব আন্তঃগাঁথনিটো নিৰ্মাণ কৰিবৰ বাবে আৰু ৰোগীৰ অভিভাৱকৰ হাততো টকা থাকিব লাগিব ৰোগীজনৰ ট্ৰিটমেণ্ট চলাই যোৱাৰ বাবে এই দুয়োটাৰ মাজত সন্তুলন বেলেঞ্চ আপুনি কেনেকৈ আনিব কেনেকৈ এই ৰোগীজনৰ ট্ৰিটমেণ্ট কম খৰচত চলাই যাব পাৰি আমাৰ গভৰ্ণমেণ্টৰ যোনবোৰ ইঞ্চুৰেঞ্চ স্কিমছ সেইবিলাক আৰু অকণমান ইলাবৰেট কৰিব লাগিব আজিৰ দিনত ধৰক এতিয়া মই আমাৰ এক্সিষ্টিং যোনবিলাক চৰকাৰী স্কিমছবিলাকৰ কথা কওঁ যোনবিলাক ইঞ্চুৰেঞ্চ পলিচিছ আছে আপোনাৰ অটল অমৃত বা আয়ুষ্মান ভাৰত এই স্কিমছবিলাকত যিমান ধন মানে আপোনাৰ পায় এজন পেচেণ্টে ধৰক কোনোবা এটা স্কিমত 2 লাখ টকা পায় কোনোবা এখন স্কিমত 5 লাখ টকা পায় কিছুমান ক্ষেত্ৰত সেইটো ছাফিচিয়েণ্ট নহয় আমাৰ এই স্কিমছবিলাক ডাঙৰ হ'ব লাগিব আৰু তাৰ কাৰণে এটা ৰাইজৰো মানে এটা ৰেছপনচিবিলিটি আছে যে হেল্থ ইজ দেয়াৰ ৰেছপনচিবিলিটি যাতে এটা ইনভেষ্টমেণ্ট হেল্থৰ কাৰণে চব মানুহে কৰে সৰুকৈ হ'লেও হ'ব ধৰক মাহত 100 টকা হ'লেও মই কথাটো কৈ আছোঁ মানে যদি সেই ইনভেষ্টমেণ্টটো যদি প্ৰত্যেকজন মানুহে যদি নিজৰ হেল্থৰ কাৰণে ইনভেষ্টমেণ্টটো কৰে চৰকাৰৰ কাৰণেও এইটো সুবিধা হৈ যায় সহজ হৈ যায় মেজৰিটি অফ আমাৰ কেঞ্চাৰ ট্ৰিটমেণ্টটো স্পন্সৰ কৰা আপোনাৰ হৃদৰোগৰ ক্ষেত্ৰত নাৰায়ণা হৃদয়ালয়ৰ এটা স্কিম আছে ₹1 হাৰ্ট এইটো 1 টকাৰ ইঞ্চুৰেঞ্চ চৰকাৰী কৰ্মচাৰীসকলক দি দিছে দেৱী চেট্টিয়ে কৰিছে আৰু সেইটো খুব ছাকচেছফুল সেইটো খুব সফল হৈছে কেঞ্চাৰৰ ক্ষেত্ৰত তেনেকুৱা ইঞ্চুৰেঞ্চ কৰিব পৰা যায় নেকি য়েছ কৰিব পৰা যায় আৰু কৰিব লাগে আমি মানে ধৰক বহুত দূৰলৈ যাবই নালাগে আমি আমাৰ যোনবোৰ ৱেষ্টাৰ্ণ যোনবিলাক ডেভেলপ কাণ্ট্ৰি তাহাঁতি নিজৰ পকেটৰ পৰা খৰচ নকৰে তাহাঁতৰ সম্পূৰ্ণ ইঞ্চুৰেঞ্চে ছাপোৰ্ট কৰে আৰু সেইটো কাৰণে তাহাঁতৰ আউটকামছবোৰ ইমান ভাল আজি যদি মই কওঁ যে মই এটা এক্সাম্পল দিওঁ একিউট লিউকেমিয়াৰ ইণ্ডাকশ্যন মৰ্টেলিটি যোনটো ৱেষ্টাৰ্ণ লিটাৰেচাৰত আছে সেইটো 8% আমাৰ ইণ্ডিয়াত সেইটো 18% আৰু সেই যে মই 18% কৈছোঁ এইটো ডেভেলপ চেণ্টাৰ্ছকেইটাৰ ডাটাটোহে ক'ব পাৰিছোঁ যোনটো পাব্লিছ হৈছে
যোনটো সেকেন্ডাৰী সেন্টাৰ্স মানে ধৰক আপোনাৰ টায়াৰ বি সিটিজত পেশেন্টৰ ট্ৰিটমেন্ট তাতটো হয়তো আৰু ট্ৰিটমেন্ট পোৱাই নাই চাগে তে এই যোনটো আপোনাৰ ডিফাৰেন্স এই ডিফাৰেন্সটো অকল হেতু কাৰণে হৈ আছে কাৰণ আমাৰ যোনবোৰ পেশেন্টে ট্ৰিটমেন্ট কৰিব পাৰে হিহতিহে ভাল হয় মেজৰিটি পেশেন্টে ট্ৰিটমেন্ট কমপ্লিট কৰিব নোৱাৰে যোনটো কাৰণে ট্ৰিটমেন্ট ৰিলেটেড মৰ্টেলিটি বহুত বেছি হৈ যায় আমাৰ স্ক্ৰিনিং এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আপুনি কৈছে যে স্ক্ৰিনিংটো প্ৰিভেনশ্যনৰ মানে প্ৰতিৰোধৰ প্ৰাথমিক কথা ইয়াৰ উপৰিও আমি লাইফষ্টাইলত কিবা চেঞ্জ আনিব পাৰোঁ নেকি যিটোৱে আমাক কেঞ্চাৰৰ পৰা দূৰত ৰাখিব এই গুটেইবোৰ আসলতে আপোনাৰ সলিড কেঞ্চাৰৰ কাৰণে আপোনাৰ নন হিমাটলজিক্যাল কেঞ্চাৰৰ কাৰণে আপোনাৰ ভ্যালিড পইণ্ট হয় অফ কোৰ্স ধৰক মডাৰেট ড্ৰিংকিং নো স্মোকিং তাৰ পিছত আপোনাৰ হেলদি লাইফষ্টাইল ফেট মানে যিমান পাৰো আমি তেলেতীয়া আহাৰ কম খাব লাগে এইবিলাক এস্টাবলিশ ৰিস্ক ফেক্টৰ যদি আপুনি ফেটি মিল খাই ধৰক আপোনাৰ কোলন কেঞ্চাৰৰ ৰিস্ক বাঢ়ি যায় যদি আমি ধৰক বাচ্চাটো মহিলাৰ ক্ষেত্ৰত কৈছো যদি আমি ব্ৰেষ্ট ফিড নকৰো তেতিয়া হলে ব্ৰেষ্ট কেঞ্চাৰৰ ইনসিডেন্স বাঢ়ি যায় দিজ আৰ প্রুভেন ৰিস্ক ফেক্টৰস দেন স্মোকিং এন্ড ড্ৰিংকিং আৰ এসোসিয়েটেড উইথ এন্টায়াৰ জিআই টবেকো কনজাম্পশনে আপোনাৰ হেড এণ্ড নেক কেঞ্চাৰ কৰে তে এই লাইফষ্টাইলৰ যোনখিনি নৰ্মেল সব মানুহে জানে যে এখিনি কিন্তু এস্টাবলিশ ৰিস্ক ফেক্টৰ এটো নহয় যে হ'ব পাৰে হ'ব নোৱাৰে নহয় এস্টাবলিশ ৰিস্ক ফেক্টৰ আমি এই লাইফষ্টাইলখিনি মডিফাই কৰিলে বহু মানে টু এ লাৰ্জ এক্সটেন্ট আমি এই কিতাপ কেঞ্চাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ আৰু আমাৰ নৰ্থ ইষ্ট ইজ এ কেঞ্চাৰ কেপিটেল ফৰ হেড এণ্ড নেক অনকলজি মানে আমাৰ মুখৰ আৰু হেড এণ্ড নেক কেঞ্চাৰৰ ইয়াতে ইনসিডেন্সটো বহুত হাই তাৰ কাৰণটোৱে হৈছে টোবেকো কনজাম্পশন তামোল খোৱা ধপাত খোৱা এইটোৱে হৈছে মূল কাৰণ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু আমাৰ আজিৰ মেজমেলত উপস্থিত সুখ্যাত অংকলজিষ্ট কেঞ্চাৰ বিশেষজ্ঞ ডক্টৰ আসিফ ইকবাল পাঞ্জাবত বহুত বেছি সংখ্যক কেঞ্চাৰ ৰোগী পাঞ্জাবত একোখন ৰেল তাৰ নামেই দিয়া হৈছে কেঞ্চাৰ ট্ৰেইন যি সপ্তাহত এবাৰ চলে দূৰ দূৰণিত কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে যায় বহুতে কৈছে যে অত্যাধিক সাৰ প্ৰয়োগ কৰি খেতি কৰাৰ বাবে পাঞ্জাবত এই ঘটনাটো ঘটিবলৈ পাইছে সঁচা নেকি মই নাজানো দেই কাৰণ ঘটনাটো হ'ল যে তাত বহুতে কয় যে তাত পানী খুব বেয়া হৈ গৈছে কুঁৱা খান্দিলেই তাত পানীটো নিমখীয়া ধৰণৰ হয় তাত মানে নাইট্ৰজেন মিক্স পানী তাত পোৱা যায় গতিকে বহুতে সন্দেহ কৰে যে এইটো কাৰণ হ'ব পাৰে গতিকে আপুনি এই কথাটো সাজেষ্ট কৰে যে টবেকো স্মোকিং মডাৰেট ড্ৰিংকিং এতিয়া এইখিনিৰ ভিতৰত যদি সীমাবদ্ধ থাকে তেনেহ'লে বহুতখিনি আমি ৰেহাই পাব পাৰোঁ কিন্তু ধৰি লওক মোৰ এজন কেঞ্চাৰ পেচেণ্ট আছে যিজন কেঞ্চাৰ পেচেণ্ট হয়তো নজনাকে স্ক্ৰিনিঙৰ অভাৱত বহুতখিনি এডভান্স হৈ গুচি গ'ল আৰু সৰ্বসাধাৰণ মানুহে ইমান সোনকালে স্ক্ৰিনিং কৰিব লাগে বুলি নাজানে কথাটো একেবাৰে নাজানে গতিকে স্ক্ৰিনিংটো আমি এটা ইউনিভাৰ্সেল কিবা কৰাৰ কিবা উপায় আছে নেকি যেনেকৈ পালছ পলিঅ' আমি কৰিছিলোঁ পলিঅ' যেনেকৈ সকলোকে খুৱাইছিলে তেনেকুৱা এটা বহল ভিত্তিত স্ক্ৰিনিং কৰাৰ কিবা অৱকাশ আছে নেকি আমাৰ প্ৰিভেন্টিভ অনকলজি ডিপাৰ্টমেণ্টৰ এটা ইনিচিয়েটিভ কৰে কি তাহাঁতি যে এজন সাপোজ ৰোগী আহিলে যিকোনো ৰোগী এজন হেড এণ্ড নেকৰ হওক ৰোগী বা অন্য কেঞ্চাৰৰ ৰোগী হওক ৰোগীৰ যোনকেইজন আপোনাৰ অভিভাৱক 4-5 ৰিলেটিভছ সিহঁতৰ স্ক্ৰিনিং কৰা যায় আৰু সিহঁতক কোৱা যায় যে আপোনালোকে গাঁৱত আপোনাৰ পৰিয়ালক ক'ব যে অমুকটো কিন্তু ৰিস্ক ফেক্টৰ হয় আপোনালোকক দেখিছোঁ যে ৰিস্ক ফেক্টৰ আছে সেইটো কাৰণে আপোনালোকৰ গাঁৱৰ কিজনৰ মানুহক চ' দিছ ইজ এ লিমিটেড ৱে মানে আমি পেচেণ্টজনক চেণ্টাৰ কৰি পেলাই তেখেতৰ পৰা আমি ধৰক 15-20জন আমি মানুহ স্ক্ৰিনিং কৰিব পাৰোঁ আৰু আপুনি যোনটো কৈছে কমিউনিটি বেছড স্ক্ৰিনিং কৰা হয় হেতু আপোনাৰ প্ৰগ্ৰাম হিচাপে কৰা হয় ধৰক আজি অমুকখন গাঁৱলৈ গ'লো আজি অমুকটো কমিউনিটিত গ'লো হে গৈ পেলাই হেনেকুৱা প্ৰগ্ৰাম কৰা হয় এনেকুৱা কিন্তু সেইটো মানে এটা খুব এটা বহল ভিত্তিত সকলোকে সামৰি ইনক্লুসিভিটিটো তাৰ তেনেকৈ নাই সকলোকে সামৰি লোৱাৰ যিটো এৰি তাত আছে নাই সেইটো ডক্টৰ আৰু এটা কথা মানে ডক্টৰসকলৰ ষ্ট্ৰেছ লেভেল এতিয়া ধৰি লওক হেমাটলজিক্যাল অংকলজিৰ ক্ষেত্ৰত আপুনি ইমান দিন চিকিৎসা কৰি আছে আৰু সকলো ৰোগী আপোনাৰ ওচৰলৈকে আহিব এতিয়া আপোনাৰ ষ্ট্ৰেছ লেভেলটো বহুত বাঢ়ি যাব এটা বাহিৰৰ ডাক্তৰ আৰু অসমৰ ডাক্তৰৰ পাৰ্থক্যটো হৈছে সেইটো সাধাৰণ ৰোগত
মই দেখিছোঁ যে অসমৰ ডাক্তৰৰ ষ্ট্ৰেছ লেভেলটো বহুত বেছি, কাৰণ যিবোৰ প্ৰাথমিক পৰ্যায়ত বা মাধ্যমিক পৰ্যায়ত প্ৰাইমেৰী বা ছেকেণ্ডেৰী হস্পিটেল আছে, যিবিলাকত এড্ৰেছ কৰিব পাৰি, যিবিলাকত তাত উপশম কৰিব পাৰি, সেইবোৰ প্ৰত্যক্ষভাৱে তৃতীয় পৰ্যায়ৰ হস্পিটেললৈ গুচি আহে। সেইটো এটা ফেক্টৰ, সেইটো অন্য ৰোগৰ ক্ষেত্ৰত। এতিয়া আপুনি ডক্টৰসকলে কেনেকৈ ৰিলেক্স কৰিব, কেনেকৈ ষ্ট্ৰেছ লেভেলটো কেনেকৈ কমাব, কাৰণ চিকিৎসাটো চলাই থাকিব লাগিব। নাই, সেইটোৰ সলিউশনটো আমি ষ্ট্ৰেছ লেভেল সেনেকৈ কমাব নোৱাৰোঁ। তাৰ সলিউশনটো হ'ল মেন পাৱাৰ বঢ়াব লাগিব। তাৰ সলিউশনটো হ'ল যে আমি কোৱালিফাইড ডক্টৰছ প্ৰডিউচ কৰিব লাগিব। যদি আমাৰ কোৱালিফাইড ডক্টৰছ যদি পঢ়ি থকা নাই, তেতিয়াহ'লে আমি নিজেই একাডেমিক কোৰ্চ খুলিব লাগিব, যাতে আমাৰ এতিয়া ডিচেম্বৰ মাহত মোৰ এজন কলিগ জইন কৰিলে হিমাটলজি অনকলজিত এছিষ্টেণ্ট প্ৰফেচাৰ। এতিয়া মোৰ অকণমান সুবিধা হৈছে, আৰু আমি এক্সপেক্ট কৰিছোঁ যে ধৰক 4 মাহৰ পিছত আমাৰ এটা একাডেমিক কোৰ্চ খুলিব, 2 বছৰৰ পিছত উই উইল হেভ মোৰ স্পেচিয়েলিষ্ট। তেতিয়া আজি দুজন মানুহে কাম কৰি আছে, হয়তো 2 বছৰৰ পিছত 4জন মানুহে কাম কৰিলে এনেকেই হ'ব লাগিব, উপায়টো নাই। এতিয়া মেন এণ্ড মেচিনো কম আছে। এতিয়া যিটো ৰেডিঅ'থেৰাপি মেচিন বা কেম'থেৰাপি মেচিন, যিটো ষ্টেণ্ডাৰ্ড নৰ্মছ, যিটো সাধাৰণ নিয়ম, সেইটো হৈছে প্ৰতি 10 লাখ পেচেণ্টৰ ভিতৰত এজনকৈ থাকিব লাগে। ডক্টৰ অমল কটকীৰ মই এটা সাক্ষাৎকাৰত তেখেতে কৈছে যে প্ৰতি 10 লাখ পেচেণ্টৰ মাজত এটা থাকিব লাগে। সেইটো হিচাপত আমাৰ ইয়াত ভাৰতৰ যিটো পপুলেশ্যন, সেইটো হিচাপত 1300 থাকিব লাগে, কিন্তু এতিয়া আছে আমাৰ মাত্ৰ 600টা। এতিয়া এই যে আপুনি যেনিবা মেন পাৱাৰটো বঢ়াই দিলে, হিউমেন ৰিচোৰ্চটো বাঢ়ি বাঢ়ি গৈ থাকিব, মই মানিছোঁ, মেচিনৰ কি হ'ব? কাৰণ মেচিনটোতো আপডেশ্যন হৈ আছে, প্ৰতি 6 মাহ 1 বছৰৰ মূৰে মূৰে তাৰ ছফিষ্টিকেশ্যন নতুন নতুন আছে। ষ্টেট অফ আৰ্ট টেকন'লজি যিটো, সেই বস্তুটো আপুনি কেনেকৈ কৰিব? মেচিনটো একুৱায়াৰ কৰাটো সহজে। মেচিন ইজ ইজি টু একুৱায়াৰ। মেচিনটোতো কিনিব পাৰি, আৰু ধৰক আমাৰ যদি পুঁজি থাকে তেতিয়াহ'লে আমি 6 মাহৰ ভিতৰতে মেচিনটো কিনিব পাৰিম, কিন্তু মেন পাৱাৰটো আমি 6 মাহৰ ভিতৰত কৰিব নোৱাৰোঁ। মেন পাৱাৰৰ কাৰণে আমি 3 বছৰ লাগিবই। তে মই ভাবোঁ যে মেচিন ইজ ৰিলেটিভলি ইজি টু একুৱায়াৰ। হয়, আমাৰ ডেফিচিয়েঞ্চি দুটাতে আছে, মেচিনতো আছে, আমাৰ মেন পাৱাৰটো আছে, আৰু পাৰ্টিকুলাৰলি নৰ্থ ইষ্টততো সেইটো আৰু বেছি বাকীবোৰ জেগাতকৈ। কিন্তু আমি মেচিনটো প্ৰবেবলি ইজিলি একুৱায়াৰ কৰিব পাৰোঁ। আমাৰ এতিয়া যোনটো PM ডিভাইনে এটা ইনিচিয়েটিভ লৈছে আপোনাৰ, যে হিমাটলজি অনকলজি আৰু পেডিয়াট্ৰিক অনকলজিত তাহাঁতি এটা চেণ্টাৰ, মানে PM ডিভাইনৰ এটা ইনিচিয়েটিভৰ মতে 130 crore rupeesৰ এটা আমাৰ ছেপাৰেট চেণ্টাৰ এটা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত। সেই ইনিচিয়েটিভটোত আমি ছাফিচিয়েণ্ট এমাউণ্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাই যাম, আৰু এইটো 4 বছৰৰ প্ৰকল্প। এই 4 বছৰৰ ভিতৰত আমাৰ দায়িত্বটো হ'ল যে আমি ছাফিচিয়েণ্ট মেন পাৱাৰ প্ৰডিউচ কৰিব লাগে, যাতে আমি সেই মেচিনখিনি, সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ব্যৱহাৰ কৰিব পাৰোঁ। কেঞ্চাৰৰ বেচৰকাৰী ব্যৱস্থা আৰু কেঞ্চাৰ ৰোগ চিকিৎসাৰ চৰকাৰী ব্যৱস্থা, দুইটাৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য। বেচৰকাৰী ব্যৱস্থাটো সাংঘাতিক খৰচী, চৰকাৰী ব্যৱস্থাটোত খৰচ কম, কিন্তু ৱেটিং পিৰিয়ডটো দীঘলীয়া হৈ যায়, বহুত সময় ৰ'বলগীয়া হয়। এতিয়া বেচৰকাৰী ব্যৱস্থাৰ যিটো এফিচিয়েঞ্চি, যিটো কাৰ্যক্ষমতা, সেইটো চৰকাৰী ব্যৱস্থালৈ আনিবৰ কাৰণে কি কৰিব লাগিব? মই এইটো আচলতে 100% এগ্ৰী নকৰোঁ। আপুনি যদি এফিচিয়েঞ্চি কথা কয়, মই বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আমি যোনটো এফিচিয়েঞ্চিত যোনটো হিমাটলজি কেঞ্চাৰ মেনেজ কৰি আছোঁ, উই আৰ এট পাৰ উইথ দ্য মেজৰ কৰ্পৰেট ছেক্টৰ হস্পিটেলছ। আৰু ৱেটিং পিৰিয়ড আছে, সেইটো মই নুই কৰিব নোৱাৰোঁ, কাৰণ আমাৰ পেচেণ্ট বহুত, আৰু মই যেনেকৈ ক'লোঁ, মোৰ ওচৰত এতিয়া 13খন বেড। 13খন বেডৰ কাৰণে মোৰ ধৰক 30জন পেচেণ্ট এডমিশ্যন ট্ৰিটমেণ্ট কৰিব লাগে, অবভিয়াছলি মোৰ ৱেটিং পিৰিয়ড থাকিব। কিন্তু সেই ৱেটিং পিৰিয়ডটো এজ অফ নাও আমাৰ ধৰক 6 মাহ নহয়, আমাৰ ৱেটিং পিৰিয়ডটো হয়তো 2 সপ্তাহ বা 3 সপ্তাহ। আমি 2 সপ্তাহ 3 সপ্তাহৰ ভিতৰত প্ৰত্যেকজন পেচেণ্টক আমি একমডেট কৰিব পাৰোঁ। মই যেনেকৈ আপোনাক ক'লোঁ যে আমি 4 বছৰৰ এটা PM ডিভাইনৰ প্ৰজেক্ট পাইছোঁ, সেই প্ৰজেক্টৰ মতে আমি এক্সপেক্ট কৰিছোঁ যে 4 বছৰত উই উইল হেভ এনাফ বেডছ। আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে আমি বহুত বেড পাই যাম, হয়তো ৱেইট পিৰিয়ডটো আৰু কমি যাব। আৰু 2 নম্বৰ কথা, এই নৱেম্বৰ মাহত আমাৰ এটা ছেপাৰেট ট্ৰেন্সপ্লেণ্ট ইউনিট এটা কমিশ্যন হ'ব। অলৰেডি কনষ্ট্ৰাকশ্যন আৰম্ভ হৈ গৈছে। উই উইল হেভ 5 বেডেড ট্ৰেন্সপ্লাণ্ট ইউনিট। এতিয়া বৰ্তমান ছিংগল বেডেড ট্ৰেন্সপ্লাণ্ট ইউনিট। এই ট্ৰেন্সপ্লেণ্টৰ যোনটো ৱেইটিং লিষ্ট আছে, সেইটো অলমষ্ট নাইকিয়া হৈ যাব। আমি চাইমেলটেনিয়াছলি 5জন পেচেণ্টৰ ট্ৰান্সপ্লাণ্ট কৰিব পৰা হ'ব এই নৱেম্বৰ মাহত। ডক্টৰ, মোৰ শেষ প্ৰশ্ন, যে
কেমোথেৰাপিৰ যিবোৰ ঔষধ আৰু কেঞ্চাৰ ৰোগৰ সাৰ্বজনীনভাৱে যিবোৰ ঔষধ ব্যৱহাৰ হয় এই ঔষধবোৰৰ মূল্য অত্যন্ত বেছি বহুতে কয় যে এইবোৰ আচলতে অত্যাধিক এনেই লোৱা হয় ইয়াতকৈ বহুত কমত আচলতে ৰোগীক দিব পৰা হয় আপুনি কি কয় একদম কাৰেক্ট আপুনি এইটো বস্তু আপোনাৰ মাৰ্কেট প্ৰাইচ আৰু বি বৰুৱাৰ প্ৰাইচ আমি BBCI যোনটো প্ৰাইচ সেইটো সেই প্ৰাইচটো আৰু মাৰ্কেটত যোনটো ঔষধৰ প্ৰাইচ সেই প্ৰাইচটো 4-5 টাইমছ কম বি বৰুৱা যিকোনো এটা প্ৰডাক্ট মই আপোনাক এনে এক্সাম্পল দিওঁ যদি আপোনাৰ 20,000 টকা এটা ভাইলৰ দাম যদি আপোনাৰ মাৰ্কেটত পায় তেতিয়াহ'লে সেই প্ৰডাক্টটোৰ আপোনাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত 7,000 বা 6,000 হয়তো তাতকৈও কম প্ৰডাক্ট ৱাইজ তে এইটো কথা মই নুই কৰিব নোৱাৰোঁ যে ৰিটেইল প্ৰাইচটো একচুৱেল প্ৰাইচতকৈ বহুত বেছি আৰু সেইটো আমি ডিচাইড নকৰোঁ এইটো কোম্পানীয়ে ডিচাইড কৰিব এতিয়া কোম্পানী কিয় কৰে সেইটো ক'ব নোৱাৰোঁ আৰু তাত কোনো ৰেগুলেটৰী ব্যৱস্থা নাই নেকি চৰকাৰে এইটো কৰিব নোৱাৰে নেকি কাৰণ আপুনি বি বৰুৱাত ট্ৰিটমেণ্ট নকৰি পেলাই অন্য যদি ট্ৰিটমেণ্ট কৰে সেইজন মানুহেতো এনেই 20,000 টকা ভৰি আছে এটা কেমোথেৰাপি প্ৰট'কল হেৰি লৈ আহে ধৰক এপলৰ পৰা লৈ আহে চেন্নাই এপলৰ পৰা লৈ আহে যে 80,000 টকাৰ এটা প্ৰট'কল আমি সেই প্ৰট'কলটো 15,000 টকা বা 16,000 টকাত আমি দিব পাৰোঁ যদি পেচেণ্টে নিজৰ পইচাৰে কিনে তেতিয়া 15-16,000 টকা খৰচ কৰিব যদি স্কিমছত লয় তেতিয়াহ'লেতো ফ্ৰীয়ে হৈ যাব অঁ কিন্তু খৰচ ইমান মানে আপোনাৰ 80,000 যদি আপোনাৰ এপলো চেন্নাইত হয় আসল মূল্যটো 15,000 হয় সেইটো সকলো খৰচ মিলাই 15,000 হয় এই বস্তুটো এই ঘটনাটো আচলতে তাক নিয়ন্ত্ৰণলৈ অনাটো অত্যন্ত জৰুৰী মই ভাবোঁ যে আগন্তুক দিনবিলাকত আপোনালোক ডক্টৰসকল আৰু চৰকাৰৰ যিসকল পলিচি মেকাৰ্ছ আছে যিসকল নীতি নিৰ্ধাৰক আছে তেওঁলোকে এই কথাটোত গুৰুত্ব সহকাৰে লৈ ৰোগীসকলক অন্ততঃ উপশমৰ ব্যৱস্থাটো কৰিব ডক্টৰ আসিফ ইকবাল আপোনাৰ বয়স কম আৰু ভৱিষ্যতে বহুত দিন যাবলৈ বাকী আছে বহুত সেৱা আপুনি আগবঢ়াব পাৰিব আপোনালৈ শুভেচ্ছা জনালোঁ আৰু ভৱিষ্যতৰ দিনবিলাকত আপোনাক প্ৰাগৰ ষ্টুডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ